এটা লাও গছ লগাইছিলোঁ খাবৰ কাৰণে। এটা লাও গছত চাওক আপোনালোকে কিমান লাও লাগন দিছে। এতিয়া লাওৰ দাম বহুত ভাল। এক পিচ লাও বিকিবলৈ হ'লে বৰ্তমান আমাৰ খাৰুপেটীয়া বজাৰতে চাওক এটা লাওৰ দাম 38 টকা 40 টকা। কি কৰিলোঁ, সময় তাৰমানে কি হয় জানে, অলপ তাৰমানে খেলি মেলিৰ কাৰণে খেতিটোত লাওৰ গুটি যদি দিব পাৰিলেও হয়, এই কথাটো যদি আগত অকণমান চিন্তা কৰিলোঁ হয়, যদি গোটেই খেতিত লাওৰ গুটি আনি ভুল ক্ৰমেও লগাই থলোঁ হয়, আজি কিমান টকা যে পালোঁ হয়। চাওক লাগন চাওক আৰু লাওৰ ধৰণ চাওক, একদম পূৰা কোমল, ইমান ধুনীয়া লাগে। চাওক চব্জিক যেতিয়া গছত লাগন দিয়ে, এটা দুটা তিনি চাৰি পাঁচ ছয় সাত আঠটা, যোৱাকালি চিঙন দিয়া হৈছে দুটা, 10টা, ফাৰ্ষ্টতে 10টা লাও গছত লাগন দিছে। কি ক'ম আৰু, সেইকাৰণে খেতি কৰাৰ আগতে অকণমান ভাবি চিন্তি খেতি কৰিব লাগে। আমি সময়মতে যদি আমি খেতিত বিধান দিব পাৰোঁ, তেনেহ'লে যথেষ্ট গছত ফলন পোৱা যায় আৰু ফলনৰ দামো পোৱা যায়। এটা ছিঙিবা নেকি? আজিও ল'বা।